নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি মই এই ভিডিঅ'টো ফাৰ্ষ্ট ব্লগ হিচাপে আপোনালোকক আগবঢ়াইছোঁ আৰু আজিৰ ব্লগত মই আপোনালোকক মোৰ পৰিচয় আৰু আমাৰ গাঁওখনৰে পৰিচয়েৰে আপোনালোকক চিনাকি কৰাই দিম। তো বন্ধুসকল, এই ভিডিঅ'টো এই চেনেলটোত দিব নালাগিছিল, কিন্তু তথাপিতো মই অকণমান আপোনালোকৰ লগত কথা পাতিম বুলি আজিৰ ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, আপোনালোকে মোৰ এই ভিডিঅ'টো যাতে আপোনালোকে ফাৰ্ষ্ট ব্লগ হিচাপে শেষলৈকে চাই থাকে। তো আপোনালোকেতো দেখি আহি পাইছে বন্ধুসকল, এতিয়া মই ক'ত আছোঁ তো আপোনালোকে চাব পাৰে। এয়া চাওক, মই পথাৰত আছোঁ আমাৰ গাঁৱৰ, আৰু এইফালে দেখি আছে আমাৰ পাহাৰ। তো প্ৰথমতে মই পাহাৰত গৈছিলোঁ আপোনালোকক আমাৰ পাহাৰখন দেখুৱাবলৈ, মানে পাহাৰৰ পৰাই প্ৰথম ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু হঠাৎ বৰষুণ দিলে, তাৰ কাৰণে এই ব্লগটো পাহাৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ। এতিয়া ভাবিলোঁ অকণমান বৰষুণটো এৰিলে, তাৰপিছত আৰু পথাৰত কামো আছে, অকণমান নিজৰ খেতি পথাৰখন চাব আছে, তাতে গৈ আপোনালোকক মোৰ পৰিচয়টো দিওঁ আৰু আমাৰ গাঁওখনৰ বিষয়ে অকণমান আপোনালোকক দেখুৱাই দিওঁ। এই যে পিছফালে দেখি দেখা পাই আছে বন্ধুসকল, এইফালে আছে আমাৰ গাঁও, আৰু আমাৰ গাঁৱত যিমান মানুহ আছে সেই মানুহবোৰৰ খেতি পথাৰবোৰ এইবিলাক। তো বন্ধুসকল, আপোনালোকে দেখি আছে ইয়াত বহুত বিঘা মাটি আছে, মানে কমেও দীঘলটো ক'ব লাগিলে 6 কিলোমিটাৰ আৰু বহলটো ক'ব লাগিলে 9 কিলোমিটাৰ, তেনেকুৱাকৈ দূৰত গোটেইবোৰ খেতি পথাৰে আছে। আপোনালোকে নিশ্চয় গমেই পাইছে, ইপাৰৰ পৰা সিপাৰ দেখা নাপায়, কিন্তু গোটেই খেতি পথাৰে বন্ধুসকল। ইয়াৰ মাজত এটা নদী আছে, আৰু সেই নদীটো আমাৰ সিফালে বেলেগ এটা ৰাইজ আৰু ইফালে বেলেগ এখন ৰাইজ আছে। আমাৰ গাঁওখনৰ সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিলে এই পথাৰখনেই আছে। যেতিয়া এই পথাৰখনৰ ধানবোৰ পকি যাব, তেতিয়া এই পথাৰখন চাই মজা লাগিব। এতিয়া বন্ধুসকল, মই মোৰ নিজৰ মাটিতে আছোঁ। মই অকণমান আমাৰ ধানবোৰ কেনেকুৱা হৈছে তাকে চাবলৈ আহিছোঁ। তো বন্ধুসকল, এইবিলাক হৈছে আমি খেতি কৰা ধান। একচুৱেলি আমি খেতিৰ বিষয়ে ইমান নাজানো, মানে যা তাকে খেতি কৰি দিওঁ, তাৰ কাৰণে হয়তো খেতিবোৰ এনেকুৱাকৈ হৈছে। আমাৰ ধানবোৰ অকণমান বাঢ়িব জনা নাই, আৰু আমি ইমান পানী চানী চাব আহিব ইমান সময় নাপাওঁ, তো সেইকাৰণে হয়তো আমাৰ ধানবোৰ ভাল নহয়। কিন্তু বেলেগৰবিলাক চালে অকণমান নিজৰটো বেয়া লাগে, বেলেগৰবিলাক বহুত ভাল হৈছে। মানে বন্ধুসকল, আমি খেতি কৰোঁ যদিও একবাৰে খেতি কৰি কেনে আৰু তাৰপিছত আমি পানী চাব আহিব নাজানো, পানী ভৰাই দিব আহিব নাজানো, তো সেইকাৰণে আমাৰ খেতিবোৰ প্ৰায় বেয়াই হয়, ইমান ধান নাপাওঁ আমি। এই আলিবোৰ আৰু কিছুমান মানুহে চুটকি থৈ যায়, পানীটো ৰখিব নাপায়, তাৰ কাৰণে আমাৰ পথাৰবিলাক পানী নাথাকে। সেইকাৰণে খেতি কৰিলে বন্ধুসকল আপোনালোকে মাজে মাজে এনেকুৱাকৈ চাব আহিব লাগে। মানে খেতি পথাৰত কোনে পানী চুৰ কৰে একো ধৰিব নোৱাৰা। বন্ধুসকল, আপোনালোকে যদি খেতি পথাৰত নিজৰ খেতিটো চাব নাহে, তো আপোনাৰ পথাৰখন পানী শেষ হৈ যাব, কাৰণ পানী সকলোকে লাগে, সকলোৱেও পানী চুৰ কৰে নিজৰ নিজৰ পথাৰৰ পৰা। গতিকে ইয়াত আমি বেয়া পায়ো লাভ নাই, সিহঁতৰ পথাৰত যদি আছে পানী, আৰু আমিওতো সেই পথাৰখনৰ পৰা পানী ল'ব লাগিব। গতিকে যোনে যেতিয়া সময় পোৱা তেতিয়া পথাৰত চাব আহিলেই হ'ল, পানী সকলোকে লাগে, সকলোৱে পানী ধৰি ৰাখিলেই হ'ল পথাৰত। গতিকে এনেকুৱাই আৰু। বন্ধুসকল, মই যে এই ব্লগটো বনাইছোঁ, মানে মই নিজেও ভাবি পোৱা নাই যে আপোনালোকক কি কৰি ব্লগ কৰি দেখুৱাওঁ। আচলতে সকলোকে এটা ভিডিঅ' বনাব মন যায়, গতিকে সকলোকে এটা ইচ্ছা যায় যে মানুহৰ লগত ফ্ৰেণ্ড হ'বৰ কাৰণে। এতিয়া মোকো আপোনালোকৰ লগত ফ্ৰেণ্ড হ'ব মন যায়, কিন্তু কি কৰিম, আপোনালোকৰ লগত মই কিদৰে আপোনালোকক ভাল লাগিব, কিদৰে আপোনালোকে মোক ভাল পাব, তো তেনেকুৱা এটা কি কাম কৰোঁ মোৰ একো আইডিয়াই নাহে। গতিকে আৰু ব্লগ বনোৱাৰতো কোনো প্ৰেক্টিছে নাই। এতিয়া আপোনালোকক মই ঘৰত বহুত ভাবিছিলোঁ কিবা কিনি দেখুৱাম বুলি, কিন্তু এনেকুৱাকৈ কেমেৰা দেখাৰ লগে লগে পাহৰি যাওঁ কি দেখাওঁ। গতিকে মই আপোনালোকক এই খেতি পথাৰখনকে দেখুৱাই আছোঁ। আৰু এয়া বন্ধুসকল, আপোনালোকে যে এই দংটো দেখা পাইছে, এই দঙৰ পানীবোৰ ক'ৰ পৰা আহে বুলি ভাবিছে আপোনালোকে? তো এই পানীবোৰ সেই যিখন পাহাৰ, সেই পাহাৰৰ পৰা আহে, আৰু এতিয়া এটা নিজিৰা হয়। এই নিজিৰাটো যদি এনেকুৱাকৈ নাথাকে, তো আমাৰ ইয়াত খেতি কৰা সম্ভৱ নহয়। এইফালে দেখি পানী আহে, আৰু এই পানীবোৰে এনেকুৱাকৈ আলি বান্ধি এই পথাৰত সোমাই লোৱা হয়। এতিয়া মই
আমাৰ মানে ৰাতিপুৱাতে আহিছিলে, আহি কিনে এনেকুৱা সোমাই থোৱা গৈছিল, কিন্তু আৰু কোনোবা আহি কিনে এনেকুৱা কাটি লৈ গ'ল। এতিয়া কি কৰিম, সকলোকে লাগে পানী। গতিকে আপোনালোকে পথাৰত আহিলে এনেকুৱাকৈ ঘনে ঘনে আহি থাকিব, নহ'লে কোনে পানী টানি লৈ যায় আপোনালোকে একো পাত্তা নাপাব। সকলোকে লাগে পানী, ইয়াত বেয়া পায়ো লাভ নাই। তো বন্ধুসকল, এই যে বেৰা দিয়া দেখা পাইছে, এই বেৰা দিয়াখিনি ইয়াতে আমি খেতি কৰিছিলোঁ। 4 ডবল আছিল ইয়াতে খেতি কৰাৰ কাৰণে, কিন্তু আমাৰ প্ৰত্যেক বছৰে মানে কঠীয়াৰ অকণমান কম হয়, তাৰ কাৰণে ইয়াতে অকণমান এইবাৰ বিধান পেলাইছোঁ। 1 টপা পেলাইছিলোঁ, 1 টপা মানে 3 ডোন পেলাইছিলোঁ। তো এইখিনি ৰোৱাত বহুত কামত দিছে আমাক। এইবাৰ কঠীয়া কোনো কাৰো প্ৰয়োজন হোৱা নাই। তো ভাবিছোঁ এইবাৰৰ পৰা এইখিনি জেগাত আৰু খেতি নকৰোঁ, এইখিনি জেগাত অকণমান তামোল পুলি ৰুম, কিবা কিনি ৰুম, আঞ্জা কিবা কিনি কৰি খাম আৰু। তো এইখিনি জেগাত মানে অলপ বাকৰা ধৰণৰ মাটিখিনি, ইয়াত ধানো ভাল নহয়, সেইটোৰ কাৰণে অকণমান ইয়াত খেতি কৰাতকৈ এইখিনি বস্তি বনাই লোৱাই ভাল বুলি এইবাৰ এনেকুৱাকৈ বনোৱা গৈছে। আৰু বন্ধুসকল, এই যে দেখা পাইছে আপোনালোকে এই বলডাৰ গাঁথনি, এইবিলাক চব বিক্ৰী হৈ গৈছে। মানে এইবিলাক চব নিজা মাটি আছিল, এতিয়া বাহিৰৰ মানুহ আহি কিনে এইবিলাক চব কিনি লৈছে। তো আমাৰ পথাৰৰ মাটিবোৰ লাহে লাহে কমি গৈছে আৰু মুঠতে আকৌ 4-5 বছৰমানৰ ভিতৰত এইগিলা মাটি বিক্ৰী হয় এইটোৰ লগত লিংক লাগিব গাই। মানে এইটো যে লিংক লাগিব চিউৰ আৰু, কাৰণ গোটেই মাটি বিক্ৰী হৈছে, অকল আমাৰ এইখিনিৰ পৰা এইখিনি বিক্ৰী হোৱা নাই। বাকী এই আগৰ এডাল পষ্ট দেখা পাইছে, সেই পষ্টডালৰ পৰা আকৌ সিফালে বিক্ৰী হৈছে। তো কেনেকুৱাকৈ থাকিব, এইবিলাক চব বাহিৰৰ মানুহ আহি কিনি লৈছে। বন্ধুসকল, আপোনালোকক দেখুৱাব লগাতো ইয়াত একো নাই। ড্ৰোন থকা হ'লে আপোনালোকক মই ওপৰৰ পৰা দেখুৱাই দিলোঁ হয়, মোৰ ড্ৰোনো নাই, একো নাই। গতিকে আমাৰ এৰিয়াৰ পথাৰখন কিন্তু বহুত ডাঙৰ। যদি আপোনালোকক মই ড্ৰোন শ্বট দেখাব পাৰিলোঁ হয় তো বহুত ভাল লাগিল হয়। তো বন্ধুসকল, আজিৰ ব্লগটো মই এনেকুৱাকৈ ব্লগ কৰি আছোঁ, আপোনালোকে বেয়া নাপাব। কাৰণ কিয় ব্লগছ বনাইছোঁ জানেনে বন্ধুসকল, মোৰ মানে অলপ কথা কোৱাৰ প্ৰেক্টিচ নাই, আৰু বহুতে মোক কৈ আছে যে আপুনি কথা ক'ব নাজানে, আপোনাৰ ব্লগ ভাল নহয়। তো মই জানো মোৰ ভাল নহয় বুলি, কিন্তু আপোনালোকৰ লগত এনেকুৱাকৈ কথা ক'ব চেষ্টা কৰিছোঁ যে আপোনালোকক ময়ো যে ভাল লগাব পাৰোঁ, তেনেকুৱাকৈ কথা ক'বলৈ চেষ্টা কৰি আছোঁ। গতিকে আমি আৰু কামৰ মানুহ, দিনটো কাম কৰি থাকোঁতেই যায়, কাক কেনেকৈ কি কৰিব লাগে আমি বাহিৰৰ মানুহবিলাকৰ লগত ঘূৰিব সময় নাপাওঁ। গতিকে আমাৰ কথা কোৱাৰ একো প্ৰেক্টিচ নাই, এইটো আমিও জানো, কিন্তু সেই বুলিয়েতো আপোনালোকৰ লগত এনেকুৱাকৈ ব্লগ কৰিব চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে বেয়া নাপাব, আপোনালোকক মই এনেকুৱাকৈ অকল পথাৰখনকে দেখুৱাই আছোঁ, আৰু ময়ো আপোনালোকৰ লগত এনেকুৱাকৈ কথা ক'ব চেষ্টা কৰি আছোঁ। বন্ধুসকল, এতিয়া আকৌ বৰষুণ দিলে, আৰু এই বৰষুণ দিয়াৰ আগে আগে তো আপোনালোকক মই মোৰ পৰিচয়টো দিওঁ। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে হেমন্ত বড়ো, আৰু মই বিশেষকৈ পেইণ্টৰ কাম কৰোঁ। পেইণ্টৰ কামৰ লগতে মানে কিছুমান আৰ্টৰ কামো কৰোঁ, যে একেবাৰে কিছুমানে যিহেতু ঘৰ ৰং কৰে আৰু ঘৰৰ ৱালত ডিজাইন বনাব চেষ্টা কৰে, তো তেওঁলোকক মই অকণমান ডিজাইন বনাই দিওঁ আৰু। তো মোৰ কাম এইটোৱে, আৰু কোনোবা স্কুলে যদি কিবা ছবি লগা হয়, তেতিয়াহ'লে সেই ছবিবোৰ আমি কৰা যায়। তো বিশেষকৈ ছবিৰ কামটো প্ৰায় পোৱাই নাযায়, আৰু মেইনকৈ ঘৰৰ কামখিনিহে পোৱা যায়, কাৰণ আমাৰ ইয়াত ছবিৰ সিমান গুৰুত্ব নাই। এতিয়া বন্ধুসকল বৰষুণ দিছে, আৰু মই এতিয়া সেই ঘৰখনত যাম, বৰষুণত দিয়াৰ কাৰণে তাত অকণমান বহিব লাগিব। তো আজি বতৰটো খুবেই বেয়া, মানে মোৰে ভাগ্য বেয়া নেকি যে ফাৰ্ষ্ট ব্লগতে এনেকুৱাকৈ বৰষুণ দি আছে। দৌৰিব লাগিল। তো বন্ধুসকল, আজিৰ ফাৰ্ষ্ট ব্লগটোতে এনেকুৱাকৈ বৰষুণ দিলে, তো মোৰে ভাগ্য নাই বুলি ক'ব লাগিব। বাৰু যি কি নহওক, তো বন্ধুসকল আজিৰ ব্লগটো মই এইখিনিয়ে বনাইছোঁ আপোনালোকৰ কাৰণে মানে এইটো মোৰ নিজৰ কাৰণে বনাইছোঁ, যে মোৰ যাতে আপোনালোকৰ লগত কথা কোৱাৰ প্ৰেক্টিচ হয়। একচুৱেলি মোৰ কথা কোৱাৰ প্ৰেক্টিচ নাই, মই আগতে বহুত ভিডিঅ'তে কৈছোঁ যে মোৰ কথা কোৱাৰ প্ৰেক্টিচ নাই। তথাপিতো মানুহে মোক কিবা কথা ক'ব নাজানে, বা কথা কোৱাটো হোৱা নাই, তেনেকুৱাকৈ এটা কমেণ্ট কৰি থাকে। গতিকে আজিৰ ভিডিঅ'টো মই আপোনালোকক এইটোৰ কাৰণে বনাইছোঁ যে মই আপোনালোকৰ লগত অকণমান কথা কোৱাৰ প্ৰেক্টিচ কৰি আছোঁ, যে এতিয়া আপোনালোকে মোক কমেণ্ট কৰি ক'ব লাগে যে মই ক'ত ভুল কৰিছোঁ। মানে মই যদি কথা কোৱাটো ভুল হোৱা নাই, মানে শুদ্ধ অসমীয়াত কথা ক'ব জানা নাই, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি দিয়ক। কাৰণ আমি গাঁৱত থকা মানুহ অকণমান কথাবিলাক
গাঁৱলীয়াকৈ ওলাই যায়, কিন্তু নিজৰ গাঁৱলীয়া ভাষাত ওলাই যাব মোৰ কথাবিলাক, কিন্তু অকণমান টাউনীয়া ভাষাত ক'বলৈ হ'লে মানে কথাবোৰ ওলাই নাহে, মানে মনততো বহুত ক'ব খোজে কিন্তু ওলাই নাহে। গতিকে সেই অভ্যাসটো মই কৰিব চেষ্টা কৰিছোঁ আপোনালোকৰ লগত এনেকুৱাকৈ ব্লগ কৰি কেনে। তো বন্ধুসকল, আপোনালোকে মোক কমেণ্ট কৰি ক'ব যে সেইখিনি কথা যে কি ভুল হৈছে মোৰ। গতিকে আজিৰ ব্লগটো মই এইখিনিয়ে আপোনালোকৰ লগত আগবঢ়ালোঁ। তো বাই বাই।